Come to Ranjita's videos, more class 4 ছাত্ৰ ছাত্ৰী আজি তোমালোকৰ ভিডিও হ'ব তোমালোকৰ ইংৰাজী বিষয়ৰ কিতাপৰ লেসন 4 ইংলিছৰ লেসন 4 পাৰ্ট নং 4 দিয়া প্ৰশ্ন উত্তৰবোৰ অসমীয়াত আলোচনা কৰিম তোমালোকে যদি মোৰ চেনেলত নতুনকৈ আহিছা চেনেল সাবস্ক্ৰাইব কৰি থৈ দিবা নতুন ভিডিও নটিফিকেশন পোন প্ৰথমতে পাই থাকিবা সাবস্ক্ৰাইব কৰা সবকে মোৰ ফালৰ পৰা ধন্যবাদ মৰমৰ ছাত্ৰ ছাত্ৰী তোমালোকৰ লেসন 4 ত দিয়া হৈছে টেক টেলস ফ্ৰম নেটস টু ইনভেনশনস মানে কি কোৱা হৈছে প্ৰযুক্তি কাহিনী মানে প্ৰযুক্তি বিদ্যাৰ কাহিনী প্ৰযুক্তি বিদ্যা যে কয় প্ৰযুক্তি কাহিনী বাহৰ পৰা উদ্ভাৱনলৈ মানে বাহৰ পৰা উদ্ভাৱন সমূহ মানে বাহৰ পৰা উদ্ভাৱন সমূহ প্ৰযুক্তিৰ কাহিনী আমাক ইয়াত কিতাপত দিয়া হৈছে ঠিক আছে Look at the pictures, write down the names of homes, of animals and insects in the space provided. Take help from the words given in the box. আমাক ইয়াত কি কোৱা হৈছে ইয়াত বক্সৰ পৰা বক্সত আমাক ইয়াত শব্দ দিয়া হৈছে শব্দ ব্যৱহাৰ কৰি আমাক ইয়াত লিখিবলৈ দিয়া হৈছে ঠিক আছে আমাক ইয়াত লিখিবলৈ দিয়া হৈছে ছবিবোৰলৈ চোৱা খালি ঠাইত মানে পশু পক্ষী আৰু পোক পৰুৱাৰ বাসস্থানৰ নামবোৰ লিখা বাকচত দিয়া শব্দবোৰৰ সহায় লোৱা অথবা আমি বাকচত দিয়া শব্দবোৰ আমি ব্যৱহাৰ কৰিব পাৰিম ইয়াত চোৱা এটো কেনেল লিখিবা ইয়াৰে পৰা আনিলো বাকচৰ পৰা আনিছো শব্দ কেনেল কেনেল মানে কুকুৰৰ ঘৰ ঠিক আছে ইয়াত তোমালোকে লিখিবা হাইভ হাইভ মানে মৌচাক দেখিছানে মৌচাক বাকচৰ পৰা আনিলো শব্দ ডেন ডেন মানে গুহা ঠিক আছে আৰু ইয়াত দিয়া হৈছে টাৰমাইট মাউণ্ট মানে উই হাফলু বাকচৰ পৰাই আনিলো এই শব্দটো ঠিক আছে এটো সেড মানে চাপৰা স্থান মানে গুহালি চাপৰা স্থান গৰু গুহালি চাপৰা থাকে হয়নে গৰু গুহালি দেখিছা নহয় তোমালোকে এইটো হল নেক্সট মানে হল বা ঠিক আছে ইয়াৰে পৰা চাই লিখিবা মই অসমীয়াটো লিখি থৈ দিছো আৰু বক্সৰ পৰা ইংৰাজী শব্দ ব্যৱহাৰ কৰিছো এতিয়া আমি আলোচনা কৰিম লেটস টক কথা পাতো why do you think that an animal or a insect needs a home like we do মানে কি কোৱা হৈছে প্ৰশ্ন মই অসমীয়াত বুজাই দি আছো তুমি কিয় ভাবা যে আমাৰ দৰে এটা জন্তু বা এটা পতংগক এটা ঘৰৰ প্ৰয়োজন তোমালোকে উত্তৰত লিখিব পাৰা উত্তৰত লিখিবা তোমালোকে an animal or an insect needs a home to keep themselves and their babies safe from the sun rain wind and enemies বুজিছা ইয়াৰে পৰা লিখিবা তোমালোকে উত্তৰ মানে কিহৰ কাৰণে আমাৰ নিচিনাকে ঘৰ সাজে জীৱ-জন্তু অথবা পতংগবোৰে নিজৰ লৰা ছোৱালীক হয়নে নিজৰ লৰা ছোৱালীক সেফ সুৰক্ষিত ৰাখিবৰ কাৰণে বতাহ ৰদ বৰষুণ বতাহ আৰু শত্ৰুৰ পৰা ঠিক আছে নাম্বাৰ 2 কোৱেশ্চনত দিয়া হৈছে Can you tell which of these homes are made by human beings? কি কোৱা হৈছে এই ঘৰবোৰৰ ভিতৰত কোনবোৰ মানুহে খাজিব পাৰে অথবা মানুহে তৈয়াৰ কৰিব পাৰে বুলি তুমি ক'ব পাৰিবা অথবা তুমি ক'ব পাৰিবানে এইবোৰ ঘৰ ভিতৰত এইবিলাক ঘৰৰ ভিতৰত কোনটো ঘৰ মানুহে তৈয়াৰ কৰিব পাৰিব অথবা খাজিব পাৰিব তোমালোকে এনসাৰত লিখিবা The kennel for the dog and the shed for the cows are made by human beings মানে কুকুৰৰ ঘৰ দেখিছানে কুকুৰৰ ঘৰ মানুহে সাজিব পাৰে হয়নে আৰু লগতে সেট মানে গুহালি ঠিক আছে এটো নাম্বাৰ 3 কোৱেশ্চন what materials are used to build these homes প্ৰশ্নত কি সোধা হৈছে এই ঘৰবোৰ সাজিবলৈ কি সামগ্ৰী ব্যৱহাৰ কৰা হয় তোমালোকে এনসাৰত লিখিবা these homes are built using wood bamboo or thatch ঠিক আছে বুজিছা নহয় কি ব্যৱহাৰ কৰা হয় বাঁহ আৰু কাঠ আৰু খেৰ ঠিক আছে কিছুমানৰ টিনো ব্যৱহাৰ কৰা হয় মই বেছি দীঘলকৈ লিখা নাই ইমানখিনি উত্তৰ লিখিলে হৈ যাব চাই লোৱা তিনিটা উত্তৰ ইয়াৰে পৰা তোমালোকে লিখিব পাৰা এতিয়া আমি আলোচনা কৰিম নাম্বাৰ 4 ইন দ্য পিকচাৰ্ছ এই ছবিবোৰ দেখিছা নহয়
হুইচ হোম ডু ইউ ফাইণ্ড মষ্ট ইণ্টাৰেষ্টিং এণ্ড হোৱাই তুমি কোনটো ঘৰটো মানে অলপ তোমাৰ ভাল লাগিছে ইণ্টাৰেষ্টিং লাগিছে তোমাক এই ঘৰটো আৰু কিহৰ কাৰণে এইটো তোমালোকে নিজৰ মতেও লিখিব পাৰা অথবা ক'ব পাৰিবা ঠিক আছে তোমালোকক কোনটো ঘৰ ভাল লাগিছে আৰু কিয় ভাল লাগিছে তোমালোকে নিজৰ ইচ্ছামতে ক'ব পাৰিবা মই লিখি দিয়া নাই এতিয়া আমি আলোচনা কৰিম এক্টিভিটিজ 1ত দিয়া হৈছে লেটছ ৰিড দিছ নিউ ৱৰ্ডছ নতুন শব্দবোৰ পঢ়া টুইষ্ট ড্ৰাই কিউৰিয়াছ স্কিলছ মেটেৰিয়েলছ আৰু এইটো কি দিয়া হৈছে ব্ৰাউজ অসমীয়াৰ শব্দ মই ইয়াতে লিখিছোঁ ধুনীয়াকৈ চাই তোমালোকে লিখিব পাৰা নাও ৰাইট ডাউন 4 sentences from the lesson where you find any of the words given above ইয়াৰ পৰা আমাক 4টা বাক্য লিখিবলৈ দিয়া হৈছে যিটো নেকি এইটো শব্দ ব্যৱহাৰ হৈ থকা পাঠৰ পৰাই লিখিবলৈ দিয়া হৈছে ঠিক আছে মই তোমালোকক লিখাখিনি দেখাই লম ইয়াত বাক্য চোৱা মই লিখিছোঁ sentences ঠিক আছে why does the bird twist the grass like that মানে কি কোৱা হৈছে চৰাইটোৱে ঘাঁহবোৰ তেনেকৈ কিয় পকাইছে এইটো দিয়া হৈছে এইটো 1 নং এইটো 2 নং even with a few simple materials it creates an amazing nest মানে কেইটামান বস্তুৰে ই এটা আচৰিত বাঁহ সাজে you can browse the internet মানে কি কোৱা হৈছে তুমি ইন্টাৰনেটতো বিচাৰি চাব পাৰা তিনিটা ইয়াত লিখিছোঁ ঠিক আছে ইয়াৰ পৰা তোমালোকে লিখিব পাৰা আৰু 4 নং তোমালোকে ইয়াত চোৱা কিতাপত এইটো লিখিলে হ'ব দিছ বাৰ্ড হেজ এন এমাজিং স্কিল ঠিক আছে কিতাপৰ পৰা লিখিবলৈ দিয়া হৈছে স্কিলছ আছে মই তাতে দেখাই দিলোঁ এতিয়া আমি 3 নংত কি দিয়া হৈছে আলোচনা কৰিম চোৱা লেটছ সি হাউ মাছ উই হেভ আণ্ডাৰষ্টুড দ্য ষ্টৰী আমি এই ষ্টৰীৰ পৰা কাহিনীৰ পৰা কিমান বুজি পালোঁ চাই ল'ম নাম্বাৰ এ লিচেন টু দ্য ষ্টেটমেণ্ট এণ্ড ছেট ট্ৰু অৰ ফল্ছ মানে এইটো শুনা আৰু শুদ্ধ অশুদ্ধ লিখা সঁচা মিছা লিখা ট্ৰু অৰ ফল্ছ নাম্বাৰ 1 ৰূপম ৱাজ এক্সাইটেড এণ্ড হি ৰেন ইন টু দ্য কিটচেন এইটো ট্ৰু হ'ব ৰূপম উৎসাহিত হৈ পাকঘৰলৈ দৌৰি গৈছিল সঁচা নাম্বাৰ 2 ৰূপম saw a bird weaving a nest এইটোও ট্ৰু হ'ব ৰূপমে এটা চৰাইৰ বাঁহ সাজি থকা দেখিছিল নাম্বাৰ 3 দ্য বাৰ্ড ইউজ ইটছ উইংছ লাইক এ নিডল মানে চৰাইটোৱে তাৰ ডেউকা দুখন বেজীৰ দৰে ব্যৱহাৰ কৰে এইটো ফল্ছ হ'ব মিছা নাম্বাৰ 4 দ্য নেষ্ট অফ দ্য ৱেভাৰ বাৰ্ড ইজ শেপড লাইক এ বল মানে ৱেভাৰ বাৰ্ডৰ মানে টুকুৰা চৰাইৰ বাঁহটো বাতি এটা দৰে আকৃতিৰ মিছা ফল্ছ নাম্বাৰ 5 দ্য নেষ্ট প্ৰটেক্টছ দ্য চিক্স ফ্ৰম ৰেইন এণ্ড ৱাইণ্ড এইটো ট্ৰু সঁচা ঠিক আছে সঁচা বুলি লিখিবা ইয়াতে মই দাগ দি থৈছোঁ তোমালোকে চাই ল'বা আৰু দাগ দিবা আৰু শুদ্ধ চিহ্নত ট্ৰু আৰু এইটো কাটা চিহ্নত ফল্ছ লিখিবা এতিয়া আমি আলোচনা কৰিম নাম্বাৰ 3 বি দিয়া হৈছে পুট এ টিক নেক্সট টু দ্য কাৰেক্ট এনচাৰ ফ্ৰম দ্য অপশ্যনছ গিভেন বিল' আমাক ইয়াত অপশ্যনত 4টা প্ৰশ্ন দিয়া আছে কোনটো শুদ্ধ হয় আমাক টিক চিন দিবলৈ কোৱা হৈছে নাম্বাৰ 1 হোৱাই ডাজ দ্য বাৰ্ড টুইষ্ট দ্য গ্ৰাছ মানে কি সোধা হৈছে ইয়াত সোধা হৈছে চৰাইটোৱে ঘাঁহবোৰ কিয় পকাই দিয়ে নাম্বাৰ এ উত্তৰ শুদ্ধ হ'ব টু টাই দ্য নেষ্ট মানে বাঁহটো বান্ধিবলৈ নাম্বাৰ 2 হোৱাই ইজ দ্য নেষ্ট শেপড লাইক এ হেংগিং বাস্কেট মানে বাঁহটো ওলমি থকা পাচি এটাৰ দৰে কিয় বিটো উত্তৰ শুদ্ধ হ'ব টু কিপ ইট ছেফ মানে নিৰাপদে ৰাখিবলৈ নাম্বাৰ 3 কুৱেশ্যনত দিয়া হৈছে ৰূপম ৱান্টছ টু ন' মোৰ এবাউট দ্য ৱেভাৰ বাৰ্ড বিকজ এইটো কি সোধা হৈছে নাম্বাৰ 3ত সোধা হৈছে ৰূপমে টুকুৰা চৰাইৰ বিষয়ে অধিক জানিব বিচাৰিছিলে অথবা বিচাৰে কাৰণ হি ইজ কিউৰিয়াছ মানে হি জানিবলৈ আগ্ৰহী ৰূপম জানিবলৈ আগ্ৰহী এই উত্তৰ টিক দিবা তোমালোকে নাম্বাৰ 4ত কোৱা হৈছে ৰূপমছ মাদাৰ ৰেফাৰ টু দ্য ৱেভাৰ বাৰ্ড এজ এ টাইনি ইঞ্জিনিয়াৰ বিকজ অফ ইটছ এনচাৰ এ এমাজিং ৱেভিং স্কিলছ মানে কি কোৱা হৈছে ৰূপমৰ মাকে টুকুৰা চৰাইটোক এটা সৰু ইঞ্জিনিয়াৰ বুলি কৈছিল কাৰণ ইয়াৰ আচৰিত বয়ন কৌশলৰ বাবে এই উত্তৰটো শুদ্ধ চিন দিবা ঠিক আছে এতিয়া আমি আলোচনা কৰিম
নাম্বাৰ 3 চিট দিয়া হৈছে এনসাৰ দ্য ফলোইং কুৱেশ্যনছ তলৰ প্ৰশ্নবোৰৰ উত্তৰ আমাক লিখিবলৈ দিয়া হৈছে ঠিক আছে মই প্ৰশ্নবোৰ অসমীয়াত বুজাই দিম লগতে উত্তৰো লিখি আনিছো এই প্ৰশ্ন হোৱাট ডিড ৰূপম সি আউটসাইড মানে কি খুদা হৈছে ৰূপমে বাহিৰত কি দেখিছিল বাহিৰত কি দেখা পাইছিলে ৰূপমে এনসাৰত তোমালোকে লিখিবা ৰূপম saw a bird making a beautiful nest outside মানে কি কোৱা হৈছে ৰূপমে বাহিৰত এটা চৰায়ে ধুনীয়া বাঁহ সাজি থকা দেখিছিল নাম্বাৰ 2 কোৱেশ্যনত দিয়া আছে হু ডিড ৰূপম ৰান টু আফটাৰ সিং দ্য বাৰ্ড মানে চৰাইটো দেখাৰ পিছত ৰূপম কাৰ ওচৰত দৌৰি গৈছিল উত্তৰত তোমালোকে লিখিবা এনসাৰত ৰূপম ৰেন টু হিজ মাদাৰ হু ৱাজ ৱৰ্কিং ইন দ্য কিচেন মানে চৰাইটো দেখাৰ পিছত ৰূপম পাকঘৰত কাম কৰি থকা মাকৰ ওচৰলৈ দৌৰি গৈছিল নাম্বাৰ 3 কোৱেশ্যনত দিয়া হৈছে নাম্বাৰ 3 কোৱেশ্যন হোৱেৰ ইজ দ্য বাৰ্ড বিল্ডিং ইটছ নেষ্ট মানে কি খুদা হৈছে চৰাইটোৱে ক'ত বাঁহ সাজি আছে বুলি খুদা হৈছে উত্তৰলৈকে লিখিবা দ্য বাৰ্ড ইজ বিল্ডিং ইটছ নেষ্ট অন এ ট্ৰী মানে চৰাইটোৱে ক'ত বাঁহ সাজি আছে বুলি খুদা হৈছিলে এনসাৰত তোমালোকে লিখিবা চৰাইটোৱে গছত বাঁহ সাজি আছে বুলি লিখিলে উত্তৰ হৈ যাব নাম্বাৰ 4 প্ৰশ্নত দিয়া হৈছে Where will Rupam find more information about the weaver bird? কি খুদা হৈছে ৰূপমে টুকুৰা চৰাইৰ বিষয়ে অধিক তথ্য ক'ত পাব এনসাৰত লিখিবা Rupam will find more information in at the school library or by browsing the internet. ৰূপমে বিদ্যালয়ৰ পুথিভঁৰালত থকা কিতাপৰ পৰা বা ইণ্টাৰনেটত বিচাৰিলে অধিক তথ্য পাব তোমালোকে ইয়াৰে পৰা প্ৰশ্নৰ উত্তৰ নিজৰ উত্তৰ বহিত লিখি থৈ দিব পাৰিবা এতিয়া আমি আলোচনা কৰিম নাম্বাৰ 3 ডিড দিয়া হৈছে ৰাইট এনসাৰ টু দ্য ফলোইং কুৱেশ্যনছ এই প্ৰশ্নবোৰৰ উত্তৰ আমাক লিখিবলৈ দিয়া হৈছে আৰু কেনেকৈ লিখিব লাগে অলপ দেখাইও দিয়া হৈছে নাম্বাৰ 1 হোৱাট ইজ দ্য বাৰ্ড ইউজিং দ্য বিগ ফৰ মানে কি খুদা হৈছে চৰাইটোৱে নিজৰ ঠোঁটটো কিহৰ বাবে ব্যৱহাৰ কৰিছে ইয়াত দিয়া হৈছে দ্য বাৰ্ড ইজ ইউজিং ইটছ বিগ ফৰ লাইক এ নিডল টু টুইষ্ট দ্য গ্ৰাছ এণ্ড মেক দ্য নেষ্ট মানে চৰাইটোৱে ঘাঁহ পকাই বাঁহটো সাজিবলৈ নিজৰ ঠোঁটটো বেজীৰ দৰে ব্যৱহাৰ কৰিছে নিডল মানে বেজীৰ দৰে ব্যৱহাৰ কৰিছে নাম্বাৰ 2 হোৱাট মেটেৰিয়েলছ ডাজ দ্য বাৰ্ড ইউজ দ্য বিল্ড দ্য নেষ্ট মানে কি খুদা হৈছে কি চৰাইটোৱে বাঁহটো সাজিবলৈ কি কি সামগ্ৰী ব্যৱহাৰ কৰে উত্তৰত এনসাৰত লিখিবা দ্য বাৰ্ড ইউজেছ গ্ৰাছ এ ফিউ ষ্টিংছ এণ্ড লিভছ মানে কি লিখা হৈছে চৰাইটোৱে বাঁহ সাজিবলৈ ঘাঁহ কেইডালমান সূতা আৰু পাত ব্যৱহাৰ কৰে নাম্বাৰ 3 হোৱাট প্ৰটেক্টছ দ্য এগছ এণ্ড চিক্স ফ্ৰম ৰেইন ৱাইণ্ড এণ্ড স্নেক্স কি খুদা হৈছে বৰষুণ বতাহ আৰু সাপৰ পৰা কণী আৰু পোৱালিবিলাকক কিহে ৰক্ষা কৰে ইয়াত এনসাৰত লিখিবা দ্য হেংগিং বাস্কেট শ্বেপ অফ দ্য নেষ্ট প্ৰটেক্টছ দ্য এগছ এণ্ড চিক্স ফ্ৰম ৰেইন ৱাইণ্ড এণ্ড স্নেক্স মানে বাঁহটোৰ ওলমি থকা পাচিৰ দৰে আকৃতিয়ে মানে কি কৰে বৰষুণ বতাহ আৰু সাপৰ পৰা কণী আৰু পোৱালিবোৰক ৰক্ষা কৰে ইয়াৰে পৰা তোমালোকে চাই নিজৰ উত্তৰ বহিত উত্তৰ লিখিব পাৰিবা মই তোমালোকক অসমীয়াটো অনুবাদ কৰি বুজাই দিলোঁ মৰমৰ ছাত্ৰ ছাত্ৰী আজি ইয়ালৈকেহে মই বুজাই দিছোঁ নেক্সট ভিডিঅ' যেতিয়া নতুন ভিডিঅ' পাবা তোমালোকে লেচন 4ত তেতিয়া আমি বাকী এক্টিভিটিজ আলোচনা কৰিম একেটা ভিডিঅ'ত কৰিলে ভিডিঅ' দীঘলীয়া হ'ব আজিৰ কাৰণে ধন্যবাদ আকৌ লগ পাম নতুন ভিডিঅ'ত